সামুগুৰিত চাঞ্চল্যকৰ হত্যাকাণ্ড ঘৰৰ ভিতৰত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ মুৰ্মুখ অৱস্থাত উদ্ধাৰ আন এগৰাকী মহিলা মৃত মহিলাগৰাকীৰ নাম মায়া গৰুৱা সামুগুৰিৰ খালনাৰ ১ নং সীমান বস্তিত চাঞ্চল্যকৰ হত্যাকাণ্ড ঘৰৰ ভিতৰত উদ্ধাৰ এগৰাকী মহিলাৰ মৃতদেহ মুৰ্মুখ অৱস্থাত উদ্ধাৰ আন এগৰাকী মহিলাৰ মৃতদেহ মৃত মহিলাগৰাকীৰ নাম মায়া গৰুৱা আনহাতে মুৰ্মুখ অৱস্থাত উদ্ধাৰ হোৱা মহিলাগৰাকী ববিতা ভৌমিজ বুলি জানিব পৰা গৈছে একেটা ঘৰতে দীৰ্ঘদিন ধৰি বসবাস কৰিছিল দুয়োগৰাকী মহিলাই মৃত মহিলাগৰাকীৰ শৰীৰত আঘাতৰ চিন স্পষ্ট আহত মহিলাগৰাকীক ইতিমধ্যে প্ৰেৰণ কৰা হৈছে চিকিৎসালয়লৈ প্ৰকৃততে দুয়োৰে মাজত হোৱা সংঘৰ্ষৰ পৰিণতি নে নিশা কোনো দুৰ্বৃত্তই এই নৃশংস কাণ্ড সংঘটিত কৰিলে তাক লৈ সৃষ্টি হৈছে তুমুল ৰহস্যৰ ঘটনাস্থলীত নগাঁও জিলাৰ আৰক্ষী অধীক্ষক আৰু সামুগুৰি আৰক্ষীৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে প্ৰাৰম্ভিক তদন্ত স্নিফাৰ ডগ আৰু ফৰেনচিকৰ দলৰ সহায়ত আৰক্ষীয়ে চলাব পৰৱৰ্তী অনুসন্ধান ৰাতিপুৱা ৯টা বজাতহে মানে গম পাইছোঁ খবৰ পাইছে কি হৈছে বুলি খবৰ পাইছে এনেকুৱাই মাৰপিট হৈছে বুলি খবৰ পাইছোঁ এতিয়া তাৰপিছত আৰু গৈ চাইছোঁ তো এজনক দেখি পালোঁ যোনে অলপ হেৰি হৈ আছিলে আঘাত হৈছিলে তাৰপিছত আৰু মই লগে লগে গৈ আৰু জনালোঁ সিহঁতৰ পৰিয়ালটোক এই লগতে আৰু গামবুঢ়াকো পালোঁ ৰাস্তাতেই গামবুঢ়াকো জনালোঁ কোনে কৰিছে কি কথা মইতো নাজানো এগৰাকীৰ মৃত্যু হৈছে নেকি এগৰাকীৰ মৃত্যু হৈছে কি নাম তেখেতৰ মায়া গৰুৱা আৰু যোনগৰাকী আঘাত হৈছিলে তেখেতৰ নাম কি ববিতা ভূমি তেখেত দুইজনী একেলগে আছিল নেকি এটা ঘৰতে থাকে নেকি